হাৰি গছলতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছে বাৰু কোৱাচোন ভাইহঁত পথাৰত তুমি বাৰু নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই দেখোন আমাৰ প্ৰজাগণে সৃজন কৰিছে এই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষীক সৃজন কৰা এজনেই গৰাকী আছে আৰু তেওঁকে ঈশ্বৰ বোলে দাদা ভাই আৰু ভাইহঁত চোৱাচোন বাৰু হৌ যে শাৰী শাৰী গছলতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছে বাৰু কোৱাচোন ভাইহঁত পথাৰত তুমি বাৰু নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই দেখোন আমাৰ প্ৰজাগণে সৃজন কৰিছে এই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষীক সৃজন কৰা এজনেই গৰাকী আছে আৰু তেওঁকে ঈশ্বৰ বোলে ব'লা আমি সকলোৱে ধনুকাৰলৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক কাৰেৰে এটা এটাকৈ খুচি ভাল লাগে নহয় জানো ঠিক কৈছা ভাই ব'লা বাঘ পল্লাত আমি ধনুকাৰলৈ মৃগয়ালৈ যাওঁ মৃগয়াৰ পৰা বনৰ পশু পক্ষীক কৰা মহাপাপ তোমাক আৰু মোক যিজন ঈশ্বৰে সৃজন কৰিছে আৰু সেই পশু পক্ষীবিলাককো তেওঁৱে সৃজন কৰিছে সেইবাবে ভাইহঁত ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই পথাৰত দাদা তোমাকনো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলেই নিজে শিকিব পাৰি সেইবাবে ভাইহঁত
ঈশ্বৰক চিন্তা কৰিবলৈ সকলোৱে শিক্ষা লয় তেতিয়াহে এই জ্ঞান লাভ কৰিব পাৰিবা ভাই ভাই প্ৰহ্লাদ জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগিব জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ জগতত হৰিনামৰ বাহিৰে কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰে পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব ভাই প্ৰহ্লাদ ভাই তুমিও হৰিনাম গাবলৈ কৈ থাকিলা কোনে শিকালে তোমাক হৰিনাম গাবলৈ কোনো কাক শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্ৰে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপুনি ওলাই আহিব সেইবাবে মাজে মাজে তুমি হৰি কীৰ্তন কৰা হাই ভাইহঁত এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব ভাই প্ৰহ্লাদ দাদা তুমি বাৰু আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম